হিমন্ত বিশ্ব শৰ্মাইটো একদম লুম্পেন 2 নম্বৰী টকাবাজ কেইটাক মানৱ লিডাৰ বনাইছে। বিজেপি চৰকাৰ আহি বৰাক উপত্যকাৰ সুপাৰীৰ ওপৰত তালা লগাই বৰাক উপত্যকাৰ মানুহৰ পেটত লাভ দিছে হিমন্ত বিশ্ব শৰ্মা। 70 টকা কেঁচা চুপাৰীৰ দাম 35 টকালৈ কমাই দিলে কৌশিক ৰায়ৰ জৰিয়তে অকল চিণ্ডিকেট ৰাজ কৰিব, যাৰ নামটো লোকেল নামটো হ'ল কালেক্টৰ, লোকেল কালেক্টৰ। কিহৰ কালেক্টৰ? চুপাৰীৰ কালেক্টৰ। কিহৰ কালেক্টৰ? কয়লাৰ কালেক্টৰ। কিহৰ কালেক্টৰ? 2 নম্বৰী পইচাৰ কালেক্টৰ। এই দুটাই হ'ল তেওঁলোকৰ জীৱনৰ এটা খেতিৰ পাছতে মেইন ইনকাম। বিজেপি চৰকাৰ আহি বৰাক উপত্যকাৰ চুপাৰীৰ ওপৰত তালা লগাই 70 টকা কেঁচা চুপাৰীৰ দাম 35 টকালৈ কমাই দিলে আৰু সেইটো কৌশিক ৰায়ৰ জৰিয়তে অকল চিণ্ডিকেট ৰাজ কৰে। চিণ্ডিকেট ৰাজ। আগতে শুকান চুপাৰী বিক্ৰী কৰিলে বৰাক উপত্যকাৰ মানুহে, এজন খেতিয়কে যাৰ চুপাৰী আছে, যাৰ তামোল আছে, তেওঁলোকে শুকান চুপাৰী, শুকনা চুপাৰী আগতে বিক্ৰী কৰিলে 400 rupees পাইছিল পাৰ কেজি, এতিয়া পায় 270। বৰাক উপত্যকাৰ মানুহৰ পেটত লাভ দিছে হিমন্ত বিশ্ব শৰ্মা। পেটত লাভ দিছে হিমন্ত বিশ্ব শৰ্মা। বৰাক উপত্যকাত এটা পলিটিকেল ক্লাছ ওলাইছে, যিটো পলিটিকেল ক্লাছ হ'ল একদম বাঙালীসকল আটাইতকৈ কালচাৰ জাতি পৃথিৱীৰ ভিতৰত। আৰু ইয়াত যিসকল পলিটিকেল ক্লাছ ওলাইছে, পৃথিৱীৰ আনকালচাৰ কেইটামান মানুহক ইয়াতে পলিটিকেল ক্লাছ এটা। 2 নম্বৰী দগাবাজ, অৰ্ধশিক্ষিত, পঢ়া শুনা নোহোৱা 2 নম্বৰী কেইটামানক ইয়াত বাঙালীৰ লিডাৰ পালে। 2 নম্বৰ দগাবাজ, কথা পাতিব নোৱাৰি যাৰ লগত। বাঙালী বুলি ক'লে ৰবীন্দ্ৰনাথৰ কথা পাতিবলৈ মন যায়। বাঙালী বুলি ক'লে ৰবীন্দ্ৰনাথৰ গীত শুনিবলৈ মন যায়। আৰু আপোনালোকে ইয়াৰ পৰা যিকেইজন লিডাৰ পঠিয়াই দিছে, এইকাল পৃথিৱীৰ 2 নম্বৰী দগাবাজ আৰু দালাল। আজি হিমন্ত বিশ্ব শৰ্মাৰ বৰাকৰ মানুহৰ মাজৰ লিংকটো, ব্ৰিজখন নামটো হ'ল কৌশিক ৰায়। কৌশিক ৰায়ৰ কামটো কি? কালেকশ্যন মাষ্টাৰ, চিণ্ডিকেটৰ টকা। এইটোৱে বঙালীৰ লগত বিজেপিৰ সম্পৰ্ক। এইটোৱে সম্পৰ্ক নহয় জানো বিজেপিৰ লগত বাঙালীৰ সম্পৰ্ক? আগতে সৰ্বানন্দ সোণোৱালেতো মোটামুটি ধৰণে বাঙালী বিলাকক সন্মান দিছিলে। হিমন্ত বিশ্ব শৰ্মাইতো পেটত লাভ দিছে। সৰ্বানন্দ সোণোৱালেতো মোটামুটি ধৰণে বাঙালীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিলে আৰু কাম যিমান কৰক পাৰক নোৱাৰক, কিন্তু এওঁলোকৰ যিখিনি চিনিয়ৰ কালচাৰ, সেই মানুহবিলাকক তুলি আনিবলৈ চেষ্টা কৰে। হিমন্ত বিশ্ব শৰ্মাইতো একদম লুম্পেন 2 নম্বৰী টকাবাজ কেইটাক মানৱ লিডাৰ বনাইছে। হয়নে নহয় কওক আপোনালোকে? নিজে আপোনালোকে জানিব, প্ৰত্যেকজন সাংবাদিকে জানে। কৌশিক ৰায় যদি আজি বৰাক উপত্যকাৰ বাঙালী মানুহৰ প্ৰতিনিধি হয়, যাৰ নামটো লোকেল নামটো হ'ল কালেক্টৰ, লোকেল কালেক্টৰ। কিহৰ কালেক্টৰ? চুপাৰীৰ কালেক্টৰ। কিহৰ কালেক্টৰ? কয়লাৰ কালেক্টৰ। কিহৰ কালেক্টৰ? 2 নম্বৰী পইচাৰ কালেক্টৰ। বাংলাদেশ কৰি যোৱা বস্তুবিলাকৰ ওপৰত টেক্সেশ্যনৰ 2 নম্বৰী চুপাৰী, কয়লা, এইবিলাকৰ কালেক্টৰ, নহয় জানো? এতিয়া সেইকাৰণে আমি অতি স্পষ্টকে কৈছো যে বিজেপি বৰাক উপত্যকাৰ কাৰণে আশীৰ্বাদ নহয়, বাঙালী মানুহৰ কাৰণে বিজেপি হ'ল এটা ভয়ংকৰ এটা কি কম অভিশাপ। বিজেপি বৰাক উপত্যকাৰ মানুষের কারণে আশীর্বাদ নয়, বিজেপি বরাক উপত্যকার মানুষের কারণে অভিশাপ হয়। বাঙালি মানুষের যেটা পরিচয়, কি বাঙালি মানুষ কালচার্ড মানুষ হয়। তো বিজেপির যে বাঙালির লিডার, এগুলো তো কালচার্ড নয়, আনকালচার্ড। 2 নম্বরী সিন্ডিকেট মাস্টার, এগুলো তো পুরা কালেক্টর হয়, কালেকশন মাস্টার, লোকেল কালেক্টর। তো এই যেটা সম্পর্ক করেছে বিজেপি আর বরাক উপত্যকার, এই সম্পর্কটা একদম খারাপ। সেইকাৰণে আমি স্পষ্টকে ক'ব খুজিছো যে বিজেপিয়ে বৰাক উপত্যকাৰ বাঙালী মানুহৰ কোনো ৰাজনৈতিক অধিকাৰ, মই বেলেগ কথা বাদ দিলো, বাঙালী মানুহৰ যে এই সমস্যাটো, দ্বীপ ভোটাৰ সমস্যাটো, এই সমস্যাটো সমাধান